নিৰ্বাচনৰ ৰিজাল্ট ওলোৱাৰ দিনৰ পৰা হতাশাতেই আছো নিৰ্বাচনৰ ৰিজাল্ট ওলোৱাৰ দিনাৰ পৰা এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যনত আছো এনেকুৱা হতাশাত আছো এনেকুৱা খঙত আছো যে কিনো এতিয়া আৰু শান্তিত থকা নাই একেবাৰে মন চন সকলোৰে বেয়া সকলোৰে মানে আমাৰ সকলোৰে বেয়া কিন্তু যেহেতু এবাৰ বিধানসভাত বিজেপিক অসমৰ ৰাইজে সাংঘাতিক ধৰণৰ সংখ্যাগৰিষ্ঠতা দিলে সেইকাৰণে অসম বিধানসভাত বিৰোধী দলবিলাকে বিশেষ ভূমিকা এবাৰ গ্ৰহণ কৰিব নোৱাৰিব ইয়াত দুৰ্ভাগ্যজনক আৰু যিসকলে বিজেপি কেনেকৈ ভোট দি জয়ী কৰিছে তেওঁলোকৰ অৱশ্যে বহুতে বিজেপিক সমৰ্থন কৰে তেওঁলোকৰ হিন্দু মুছলমান এই কথাটো সমৰ্থনেই কৰে গতিকে তেওঁলোকে হয়তো বুজি নাপাব বা এই সময়ত উন্মাদ হৈ আছে তেওঁলোক ধৰ্মৰ চিন্তাত গতিকে তেওঁলোকে হয়তো উপলব্ধি নকৰিব কিন্তু দুৰ্ভাগ্যৰ কথা